নমস্কাৰ ডিএনএছ এলাউন্স বা ডিআৰ 50% পাৰ হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ 9 প্ৰকাৰৰ তেওঁলোকৰ ভাত্তা বৃদ্ধি হ'ব। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে কি বৃদ্ধি হ'ব। প্ৰথম হ'ল হাউচ ৰেণ্ট এলাউন্স, দ্বিতীয়তে চিলড্ৰেন এডুকেশ্যনেল এলাউন্স, তৃতীয়তে স্পেচিয়েল এলাউন্স ফৰ চাইল্ড কেয়াৰ, 4 নম্বৰতে হোষ্টেল ছাবচিডি, পঞ্চমতে টিএ অন ট্ৰেন্সপৰ্টেশ্যন, ষষ্ঠতে গ্ৰেচুইটি চিলিং, সপ্তমতে ডিয়াৰনেছ এলাউন্স, অষ্টমতে মাইলেজ এলাউন্স ফৰ অ'ন ট্ৰেন্সপৰ্ট আৰু 9 নম্বৰতে ডেইলি এলাউন্স। গতিকে এই 9 প্ৰকাৰৰ এলাউন্স তেওঁলোকৰ বৃদ্ধি হ'ব। ইট ইজ এক্সপেক্টেড ডেট দি ৰেট অফ DA উইল বি 50% লেভেল hit 50% level from January 2024. When DA reach 50%, certain allowances and salary compensation will be increased as recommended by the 7th Pay Commission. These allowance included. সপ্তম দৰমহা আয়োগ অনুসৰি DA যেতিয়া 50% কৰ্চ কৰে, এইখিনি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ তলত উল্লেখিত এইখিনি বৃদ্ধি হয়। এতিয়া হাউচ ৰেণ্ট ধৰি ললোঁ আমি 3জন কৰ্মচাৰী X, Y আৰু Z চিটিত থকা। গতিকে X চিটিত থকাজনে এতিয়া বৰ্তমানে তেওঁলোকে 27% লাভ কৰি আছে আৰু 50% ক্ৰছ হোৱাৰ লগে লগে তেওঁ 30% HR লাভ কৰিব। Y চিটিত থকাজনে বৰ্তমান 18% লাভ কৰিছে আৰু DA 50% হোৱাৰ পিছত তেওঁ 20% লাভ কৰিব আৰু Z চিটিত থকাজনে বৰ্তমান 9% লাভ কৰিছে আৰু তেওঁ 50% HR হোৱাৰ লগে লগে 10% তেওঁ লাভ কৰিব। গতিকে অত্যন্ত এটা ভাল খবৰ। দ্বিতীয়তে আহিছোঁ আমি চিলড্ৰেন এডুকেশ্যনেল এলাউন্স। বৰ্তমান যিসকলে 2250 টকা প্ৰতি মাহে লাভ কৰি আছে, DA 50% ক্ৰছ কৰাৰ পিছত তেওঁলোকে 2812.5 টকা লাভ কৰিব প্ৰতি মাহে। ঠিক একেদৰে চিলড্ৰেন এডুকেশ্যনেল এলাউন্স তেওঁলোকে বৰ্তমান যিসকলে তেওঁলোকৰ 25% বৃদ্ধি হ'ব। এডুকেশ্যনেল এলাউন্স তেওঁলোকৰ যিসকলে 4500 লাভ কৰি আছে তেওঁলোকে 50%ৰ পিছত 5625 টকালৈ বৃদ্ধি পাব। হোষ্টেল ছাবচিডিও তেওঁলোকৰ 25% বৃদ্ধি হ'ব আৰু হোষ্টেল ছাবচিডি 6750 টকা যিসকলে লাভ কৰি আছে 50% DA পাৰ কৰাৰ পিছত 8437.5 টকা প্ৰতি মাহে লৈ তেওঁলোকৰ বৃদ্ধি হ'ব। স্পেচিয়েল এলাউন্স ফৰ চাইল্ড কেয়াৰ ফৰ ওমেন উইথ ডিজেবিলিটি তেওঁলোকৰ 25% বৃদ্ধি হ'ব। গতিকে স্পেচিয়েল এলাউন্স ফৰ চাইল্ড কেয়াৰ যিসকলে এতিয়া 3000 টকা প্ৰতি মাহে লাভ কৰি আছে, DA 50% ৰিচ কৰাৰ পিছত তেওঁলোকে 3750 টকা প্ৰতি মাহলৈ বৃদ্ধি হ'ব। ঠিক একেদৰে গ্ৰেচুইটি চিলিঙো তেওঁলোকৰ বৃদ্ধি হ'ব, তাৰ 25% বৃদ্ধি হ'ব যেতিয়া DA 50% পাৰ হয়। গতিকে মেক্সিমাম গ্ৰেচুইটি চিলিং বৰ্তমান কিমান লাভ কৰি আছে আৰু 50% DA ৰাইজ 50% হোৱাৰ পিছত কিমানলৈ বৃদ্ধি পাব, সেই কথাও আপোনালোকে দেখিব। আৰু গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এটা অত্যন্ত ভাল খবৰ। আশা কৰা হৈছে যে ৰাজ্যিক কৰ্মচাৰীসকলেও এই যিখিনি কম্পনেণ্ট তেওঁলোকৰ বৃদ্ধি হোৱাটো আশা কৰে। ৰাজ্য চৰকাৰৰ ফালৰ পৰাও যদি এনে ইনিচিয়েটিভ গ্ৰহণ কৰে নিশ্চয় আদৰণীয় পদক্ষেপ হ'ব। গতিকে আপোনালোকে দেখিলে স্পেচিয়েল এলাউন্স চাইল্ড কেয়াৰৰ কাৰণে যিসকলে 3000 লাভ কৰি আছে 50% DA হোৱাৰ পিছত 3750 টকা প্ৰতি মাহলৈ বৃদ্ধি পাব। আৰু মেক্সিমাম গ্ৰেচুইটি চিলিং যিসকলে এতিয়া 20 লাখ পাই আছে তেওঁলোকে এতিয়া 50% DA হোৱাৰ লগে লগে 5 লাখ তাত বৃদ্ধি হৈ 25 লাখ হ'ব। অৰ্থাৎ গ্ৰেচুইটি পোনে 5 লাখ টকা বৃদ্ধি হৈ যাব 25 লাখলৈ। ইয়াৰ উপৰিও আপোনালোকে দেখিছে স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ SPG যিসকলে 27800 লাভ কৰি আছে তেওঁলোকে 34750 টকালৈ পাব। স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ FCG নন অপাৰেশ্যন যিসকলে 21225 টকাকৈ লাভ কৰি আছে তেওঁলোকৰ 26531 টকালৈ বৃদ্ধি পাব। অফিচাৰ্ছ অৱ আৰ্মি, IF, নেভি, CAPFS, CPOs, RPF এওঁলোকৰ 20000 টকা লাভ কৰি আছে তেওঁলোকে 25000 টকালৈ বৃদ্ধি হৈ যাব। ঠিক একেদৰে এক্সাইজ এণ্ড নাৰ্কটিক্স ডিপাৰ্টমেণ্টৰ যিসকলে 10000 টকা লাভ কৰিছে তেওঁলোকৰ সেই 25% বৃদ্ধি হৈ 12500 টকালৈ বৃদ্ধি পাব। অদাৰ কেটেগৰী ষ্টাফে যিসকলে 5000 লাভ কৰি আছে তেওঁলোকৰ 25% বৃদ্ধিৰ পিছত 6250 টকালৈ হ'ব। নাৰ্ছৰ ক্ষেত্ৰত 1800 যি পাৰ মান্থ পাই আছে তেওঁলোকে 2250 টকা পাৰ মান্থ তেওঁলোকৰ বৃদ্ধি হ'ব। গতিকে DA 50% ৰিচ ক্ৰছ কৰাৰ পিছতে তেওঁলোকৰ কাৰণে এটা অত্যন্ত ভাল খবৰ। 9 প্ৰকাৰৰ তেওঁলোকৰ দৰমহা লগতে ভাত্তা বৃদ্ধি হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এই যি 9 প্ৰকাৰৰ ভাত্তা
ভাত্তা বৃদ্ধিৰ লগে লগে তেওঁলোকৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পাব, কিয়নো এই কথা 7ম দৰমহা আয়োগত উল্লেখ আছে। TA অন ট্ৰেন্সপৰ্টেশ্যন আপোনালোকে দেখিছে লেভেল 12 এণ্ড এবভত 6000 kg বাই গুডছ ট্ৰেইন পাৰ 4-হুইলাৰ ৱেগনত তেওঁলোকে 50 টকাকৈ লাভ কৰে পাৰ ৰোড। ঠিক একেদৰে 6 to 11 6000 kg বাই গুডছ ট্ৰেইন 4-হুইলাৰ ৱেগনত তেওঁলোকে ₹50% পাৰ কিলোমিটাৰ 50 কৈ লাভ কৰে প্ৰতি কিলোমিটাৰত। ঠিক একেদৰে 300 kg ₹25 পাৰ কিলোমিটাৰ তেওঁলোকে লাভ কৰে। মাইলেজ এলাউন্স ফৰ ওন ট্ৰেন্সপৰ্ট ফৰ জাৰ্ণি ফ্ৰম পাৰফৰ্ম ওন কাৰ টেক্সি তেওঁলোকে ₹24 পাৰ কিলোমিটাৰ পাইছিলে, এতিয়া তেওঁলোকৰ বৃদ্ধিৰ পিছত ₹30 তেওঁলোকে লাভ কৰিব। এনেধৰণৰ 9 প্ৰকাৰৰ তেওঁলোকৰ ভাত্তা বৃদ্ধি পাব।